হঠাৎ কিয় সুৰ সলনি হ'ল মুখ্যমন্ত্ৰী হিমন্তৰ গৌৰৱ গগৈৰ ওচৰত হাৰ মানিলে নেকি মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰৰ পূৰ্বেই মূৰ পুলুকা মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তথ্য নাই নেকি মুখ্যমন্ত্ৰীৰ হাতত বাংলাদেশ পাকিস্তানৰ ৰাজনীতি কৰিয়েই পানী ঘোলা কৰিব নেকি মুখ্যমন্ত্ৰীয়ে অৱশেষত গৌৰৱ গগৈৰ ওচৰত হাৰ মানিলে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে তথ্য ফাদিল কৰিব বুলি বিগত ৩-৪ মাহ ধৰি ফিতাহি মাৰি অহা মুখ্যমন্ত্ৰীয়ে এতিয়া এৰাই চলিছে গৌৰৱৰ প্ৰসংগ গৌৰৱ গগৈৰ কথা সুধিলেই মুখ বেকাক হৈ যায় মুখ্যমন্ত্ৰী হিমন্তৰ সাংবাদিকৰ প্ৰশ্ন এৰাই চলে মুখ্যমন্ত্ৰীয়ে উল্লেখ্য যে অহা 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে বিতং তথ্য দিব বুলি দাবী কৰি আহিছিল মুখ্যমন্ত্ৰীৰ কথাতে হয়ভৰ দি বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কেও সৰব হৈছিল গৌৰৱ গগৈৰ বিৰুদ্ধে কিন্তু এই সকলো বিজেপিৰ নেতাকৰ্মী আৰু মন্ত্ৰী বিধায়কৰ মুখত এতিয়া লেকাম লাগিল গৌৰৱ গগৈৰ সন্দৰ্ভত শেহতীয়াকৈ কোনো মন্তব্য কৰিব পৰা নাই এই সকল বিজেপি নেতাই কিয়নো স্বয়ং মুখ্যমন্ত্ৰীয়ে এতিয়া সমগ্ৰ বিষয়টোৰ ওপৰত মূৰ পুলুকা দিছে গৌৰৱ গগৈৰ সন্দৰ্ভত কোনোবাই প্ৰশ্ন কৰিলেই বিষয়টো এৰাই চলিছে মুখ্যমন্ত্ৰীয়ে আনকি মুখ্যমন্ত্ৰীয়ে এই কথাও ক'বলৈ বাধ্য হৈছে যে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰাটো আইন বিৰোধী নহয় এগৰাকী সাংসদ হিচাপে চৰকাৰৰ সন্মতি সাপেক্ষে যিকোনো দেশলৈ যাব পাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে পাকে প্ৰকাৰে এৰাই চলিব বিচাৰিছে গৌৰৱ গগৈৰ প্ৰসংগ অৰ্থাৎ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীৰ ওচৰত এক প্ৰকাৰ আত্মসমৰ্পণ কৰা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্তক শুনক মুখ্যমন্ত্ৰী হিমন্তৰ সেই মন্তব্য কোনোবাই অসমত ঘূৰিছে এতিয়া ঘূৰাটো অধিকাৰ চবতে আছে খালি মোৰ এটাই কথা যে কথা বাৰ্তাবোৰ অসমৰ হওক বাংলাদেশ পাকিস্তানৰ হ'ব নালাগে এতিয়া সিদিনাখনে আমি ক'লোঁ যে টুইটাৰ ছ'চিয়েল মিডিয়া গোটেই বাংলাদেশ পাকিস্তানৰ মানুহ দি ভৰা পৰিছে সিদিনাখন মই একাউণ্ট দিলোঁ 2008 এতিয়া আৰু 2000 একাউণ্ট মোৰ চকুত আহিছে তাৰো এতিয়া ইনকুৱাৰী দিব লাগিব যে কোনে এইবিলাক কৰি আছে গতিকে অসমীয়া ভাৰতীয়ৰ বাবে যি কৰে কৰি থাকক পাকিস্তান বাংলাদেশৰ কাৰণে কৰিব নালাগে মুখ্যমন্ত্ৰী হিমন্তৰ এই মন্তব্যৰ পৰা এই কথা স্পষ্ট হৈছে যে গৌৰৱ গগৈৰ প্ৰসংগত এতিয়া আৰু কোনো কথা ক'ব বিচৰা নাই মুখ্যমন্ত্ৰী হিমন্তই কিয়নো গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল তাৰ কোনো প্ৰমাণ হয়তো নাই মুখ্যমন্ত্ৰীৰ হাতত NV লাইভৰ পূৰ্বৰ একাধিক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছিল যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দিয়া ভুল তথ্যৰ আধাৰতহে গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰা পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰীক দিব পৰা নাই কোনো গ্ৰহণযোগ্য তথ্য যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তয়ো গৌৰৱ গগৈৰ বিৰুদ্ধে দিনক দিনে নমনীয় স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে অৰ্থাৎ নিজকে সৰ্বশক্তিমান বুলি জাহিৰ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া গৌৰৱ গগৈৰ ওচৰত এক প্ৰকাৰ আত্মসমৰ্পণ কৰিবলগীয়া হৈছে নিউজ ডেস্ক ৰিপৰ্ট NV লাইভ